আজি হৈ যোৱা মেথছৰ পেপাৰখনৰ ডি গ্ৰুপটো মই ইয়াতে সলিউশন কৰি দি আছো 45টা এমসিকিউ এটা 100% ৰাইট আছে তোমালোকে চাই লবা কাৰ কেটা শুদ্ধ হৈছে আৰু কমেন্টত জনাবা সেকশন 8 45টা এমসিকিউ আছিল ইয়াৰ 1 টু 1 ৰ অপচন তোমাৰ ডি টু শুদ্ধ মই ৰেড কালাৰ চিন দি দিছো 2 ৰ অপচন তোমাৰ সি টু শুদ্ধ 3 ৰ তোমাৰ বি টু শুদ্ধ 4 ৰ তোমাৰ সি টু শুদ্ধ 5 ৰ তোমাৰ এ টু শুদ্ধ আৰু 6 ৰ তোমাৰ বি টু শুদ্ধ 7 ৰ তোমাৰ বি টু শুদ্ধ 8 ৰ তোমাৰ সি টু শুদ্ধ 9 ৰ তোমাৰ ইয়াতে ডি টু শুদ্ধ 10 ৰ তোমাৰ সি টু শুদ্ধ 11 ৰ তোমাৰ ডি টু শুদ্ধ 12 নম্বৰটো তোমাৰ ডি টু শুদ্ধ 13 নম্বৰটো তোমাৰ বি টু শুদ্ধ 14 নম্বৰটো সি টু শুদ্ধ 15 নম্বৰ তোমাৰ ডি টু শুদ্ধ 16 নম্বৰৰ তোমাৰ এ টু শুদ্ধ 17 নম্বৰ তোমাৰ এ টু শুদ্ধ সহজে আছিল প্ৰশ্ন কাকতখন 18 নম্বৰটো তোমাৰ বি টু শুদ্ধ নিশ্চয় তোমালোকৰ एग्जाम ভাল হৈছে 19 নম্বৰটো বি টু শুদ্ধ 20 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 21 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 22 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 23 নম্বৰৰ তোমাৰ ডি টু শুদ্ধ 24 নম্বৰৰ বি টু শুদ্ধ 25 নম্বৰৰ সি টু শুদ্ধ 26 নম্বৰৰ ডি টু শুদ্ধ 27 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 28 নম্বৰৰ তোমাৰ ডি টু শুদ্ধ 29 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 30 নম্বৰটো তোমাৰ ডি টু শুদ্ধ 31 নম্বৰৰ এ টু শুদ্ধ 32 নম্বৰৰ তোমাৰ ডি টু শুদ্ধ 33 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 34 নম্বৰৰ সি টু শুদ্ধ 35 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 36 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 37 নম্বৰৰ সি টু শুদ্ধ 38 নম্বৰৰ সি টু শুদ্ধ 39 নম্বৰৰ বি টু শুদ্ধ 40 নম্বৰৰ এ টু শুদ্ধ 41 নম্বৰৰ এ টু শুদ্ধ 41 টো চাই লোৱা এ টু শুদ্ধ 42 নম্বৰৰ তোমাৰ বি টু শুদ্ধ আৰু 43 নম্বৰৰ তোমাৰ সি টু শুদ্ধ 44 নম্বৰৰ তোমাৰ বি টু শুদ্ধ 45 নম্বৰৰ তোমাৰ ডি টু শুদ্ধ এইকেইটা 45টা এমসিকিউ আছিল তো ইয়াৰ ভিতৰত তোমালোকে নিশ্চয় পাৰিছা মই ইয়াৰ আগৰ ভিডিওটোত 8 নম্বৰটো দিয়া নাছিলো এটো দি দিছো চাই লবা বাকি কোৱেশ্চন পেপাৰখন তোমালোকে চাই লোৱা ইমান ইজি নাছিল মই এইকেইটা সলিউশন কৰি তোমালোকক দিম যদি কোনোবাই বনা এটা আহিছে মই দিম তোমালোকে চাই লোৱা কোৱেশ্চন পেপাৰখন সহজে আছিল আৰু পঢ়ুৱা মতে আহিছে কোৱেশ্চন পেপাৰখন ইমান টাফ হোৱা নাছিল এটা কোৱেশ্চন অলপ খেলিমেলি হৈছে তথাপি হেতু পাৰা যায় কোৱেশ্চনটো ইমান টাফ নাছিল একেটা কোৱেশ্চন সব তোমাৰ কোৱেশ্চন সহজ কোৱেশ্চন আছিল এইটো তোমাৰ মাধ্য ওলাব দিছে মধ্যম মাধ্য দিয়া আছে তোমাৰ 100 মান ওলাব লাগে এইটো সহজ এটা কোৱেশ্চন 60 নম্বৰটো তোমাৰ এইটো অঙ্কন কৰিব লাগে এইটো সহজ আছিল এইখিনি লৈকে 61 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ আমাৰ সহজবোৰৰ মাজত সত্যাপন কৰিব লাগে এইখিনি আছিল কোৱেশ্চন পেপাৰখন